বেদৰ মতে এখন ঘৰৰ এটা পৰিয়ালৰ এখন সমাজৰ সৰ্বাঙ্গীন উন্নতি আইসকলৰ ওপৰত নিৰ্ভৰ কৰে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয় আহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে যিখন ঘৰৰ আইসকলে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব আৰু যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলোৱাৰ সময়ত গ্ৰাম্য কথা পৰচৰ্চা পৰৰ মানে টিভি চাই থাকিব মোবাইল টিভি থাকিব সেইখন ঘৰৰ পৰিৱেশ কি হ'ব মহাভাৰতৰ বন পৰ্বত কৈছে জৈস্য ভাৰ্যা গৃহে নাস্তে সাধিসা কুইন চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম সেইখন ঘৰ গুচি বাঁহতল হ'ব আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি মানে বাঁহতল কৰিব পাৰে আইসকলৰ ইমান মহিমা আছে বুজিছেনে গতিকে আমাৰ আইসকলে পুৱা গধূলি যাতে ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন যাতে প্ৰদূষণ মুক্ত কৰি ৰাখে তাৰ প্ৰতি গুৰুত্ব দিব লাগে যাৰ কাৰণে গুৰুজনাৰ দিনত সৌসিদিনা আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ আৰ্হি এৰি থৈ গৈছে কোন ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে অপ্ৰাতসে উঠিয়া কৰ গৃহ কৰ্মগণ অবাহিৰে ভিতৰে কৰ গুময় হিংসন মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি গুৰুগিৰি মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখোঁ আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখোঁ অৰ্থাৎ যিসকল দম্পতীয়ে পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব তেওঁ সন্তান জন্ম দিবৰ কাৰণে চিজাৰিনৰ প্ৰয়োজন নাই নৰ্মেল দিব পাৰিব যিটো কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড ৰিলিজন উইদাউট চায়েন্স ইজ লেম যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ যিটো ধৰ্মত বিজ্ঞান নাই খুৰা ধৰ্ম আৰু বিজ্ঞানৰ ওতঃপ্ৰোত সম্বন্ধ শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দি থৈ গৈছিল যিটো কথা ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত প্ৰতিপন্ন কৰাৰ কাৰণে গুৰুজন সন্তুষ্ট হৈ গৈছিল যোৱা পানী আনা 3টা গাঁঠিৰ এপল পানী এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা যোগবলৈ আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল আৰু সেই অঞ্চলৰ মানে বানপানী কবলত পৰা ৰাইজ উদ্ধাৰ হ'ল এগৰাকী সতী নাৰীৰ সতীত্ব গুণে যদি বুৱতী নদী বন্ধ কৰিব পাৰে আমাৰ ঘৰখন আমাৰ সমাজখন আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয় এই বিশ্বাস আমাক লাগিব সেইকাৰণে অৰ্জুনক কৃষ্ণই কৈছে হে অৰ্জুন আমাৰ আইসকলৰ গাত ঘৰখন সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে পৰিয়ালটো সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে 7টা সদ্গুণ থাকিব লাগে যিসকল আইৰ গাত 7টা সদ্গুণ আছে তেওঁ নিজেতো উদ্ধাৰ হ'বই পৰিয়ালটো উদ্ধাৰ কৰিব সমাজ আগবঢ়াই নিব পৰিৱেশ আগবঢ়াই নিব আৰু তেওঁ সমাজত এগৰাকী মহিয়সী নাৰী হিচাপে প্ৰতিষ্ঠিত হ'ব আজি আপোনালোকে ইয়াত থকা সকলৰ কাৰোবাৰ যদি 7টা গুণ আছে তেওঁলোক ভাগ্যৱতী দেই যদি কাৰোবাৰ কমি আছে পুৰাই ল'ব মই গুণকেইটা কথা কৈ দিছোঁ কৃষ্ণই অৰ্জুনক কৈছিল এখন ঘৰ এটা পৰিয়াল এটা পৰিৱেশ এখন সমাজ আগবঢ়াই নিবৰ কাৰণে আইসকলৰ 7টা কি সদ্গুণ লাগে কীৰ্তি চিৰি বা কৈশ্য নাৰীনাং ধীতি মেধা ক্ষমা স্মৃতি এই 7টা গুণ আমাৰ প্ৰত্যেক আইৰে লাগিব এই 7টা গুণ এই 7টা গুণ যিসকল আইৰ থাকিব ঘৰত কেতিয়াও বিশৃংখল নহয় পৰিয়ালত কেতিয়াও অশান্তি নহয় মনত ৰাখিব কথাটো সুন্দৰকৈ ঘৰ চলি থাকিব কিন্তু আপোনালোকৰ কাৰ কি আছে মনত ৰাখিব 1 নম্বৰ কীৰ্তি আমাৰ আইসকলৰ প্ৰথম গুণটো হৈছে কীৰ্তি মানে তেওঁৰ কৰ্মবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে তেওঁ ঘৰখন পৰিচালনা কৰোঁতে নিট এণ্ড ক্লিন ডিচিপ্লিন মানে নিয়মানুৱৰ্তিতা সময়মতে পুৱাৰ পৰা গধূলালৈকে যিখিনি কৰ্ম কৰিব লগা শৃংখলাবদ্ধভাৱে তেওঁ কৰ্ম আদৰ্শ দেখি আনে প্ৰশংসা কৰা হ'ব লাগে কিন্তু আমাৰ বহুত আই আছে ঘৰৰ ভিতৰটোকে সাৰিব নাজানে ওপৰে ওপৰে সাৰি আনে
পালেঙৰ তলৰ ভিতৰত যাবখিনি থাকেই পিছৰগৰাকীয়ে গৈ যেতিয়া উলিয়াই আনে কয়গৈ কোনে সাৰিছিলে আমুকিয়ে লাগিলে দুইজনীৰ মাজত এগৰাকী কীৰ্তি এগৰাকী অকীৰ্তি মনত ৰাখিব কথাটো গতিকে আমাৰ কীৰ্তি গুণ থাকিব লাগিব মানে পৰিপাটিতা থাকিব লাগিব এক নম্বৰ চিৰি নিজেও ধুনীয়া হৈ থাকিব লাগিব ঘৰখনো ধুনীয়া কৰি লাগিব ল'ৰা ছোৱালী স্বামী যাতে চিৰিহীন হ'ব লগা নহয় অখাদ্য খাই অকৰ্ম কৰি যাতে বিপথে যাবলৈ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব বা কৈছোঁ কথা ক'ব জানিব লাগিব সত্যপ্ৰিয় হিত মই অলপ আগতে কৈছোঁ কথা ক'ব নজনাৰ কাৰণে বহুত পৰিয়ালত গণ্ডগোল লাগি যায় বা কৈছোঁ নাৰী নাং ধীতি ধৈৰ্য গুণ লাগিব যিখন ঘৰৰ আইসকল ধৈৰ্যশীল সেইখন ঘৰৰ ল'ৰা ছোৱালী স্বামী বিপদত পৰিব নালাগে সীমাঘৰীয়া মাজত কিবা এটা তৰ্ক বিতৰ্ক লাগিলে ধৈৰ্যহীন আয়ে ক'ব হ'ব দিয়ক কল দুটা থাকিলেও ঠেকা ঠেকি লাগে কিবা এটা লাগিলে আপুনি সেইটোকে ধৰি নাথাকিব এইদে বুলি যিগৰাকী আয়ে বুজাব স্বামী বিপদত নপৰে কিন্তু ধৈৰ্যহীন আয়ে যদি কয় আপোনাক এনেকৈ ক'বলৈ তেওঁ কোন ধৰক মাৰক এই বুলি যদি উচ্চতাই দিয়ে ভাৰ্যাৰ উচতনিত গৈ যদি তেওঁ মাৰপিট কৰে তেতিয়া তেওঁ বাচি থাকিব পাৰে তেওঁকোতো পুলিচে লৈ যাব গতিকে তেওঁ বিপদত পৰিলে গতিকে আইসকল ধৈৰ্যশীল হ'ব লাগিব আমাৰ আইসকলৰ ধৈৰ্য গুণটো হৰিচন্দ্ৰৰ ভাৰ্যা শৈবাৰ দৰে হ'ব লাগিব শৈবাই ধৈৰ্য গুণৰ পৰিচয় কেনেকৈ দিছে যে হৰিচন্দ্ৰ ৰজাই ভাৰ্যাৰ লগত কোনো পৰামৰ্শ নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰক সমস্ত ৰাজ্যধন দি দিলে অৱশেষত দক্ষিণা দিবলৈ পইচা নাই এমাহ সময় ল'লে ঋষিবৰ মোক এমাহ সময় দিয়া মই তোমাক দক্ষিণাটো যোগাৰ কৰি দিওঁ হ'ব তোমাক এমাহ সময় দিছোঁ এমাহ সময় লৈ তেওঁ মানে ভাৰ্যাক লগত লৈ এখন উপবনত গৈ পলাই আছেগৈ বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি গৈ উপবনত পাই হৰিচন্দ্ৰক উজৰিছি ক'লে হেৰা ৰাজা হৰিচন্দ্ৰ মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ তো গোটেই বংশ মই হাত দি ধ্বংস কৰি দিম ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত বোল নাই ঋষিয়ে যদি সাপ দি ধ্বংস কৰিম বুলি কোৱাৰ লগে লগে তেওঁক ভয়ত কঁপিবলৈ লাগিলে মুখৰ মাত হেৰাই গৈছে আৰু মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাবে দ্বিতীয় ব্যক্তি নাই ভাৰ্যা কছাহিয়া ৰাজা বোলেলা বচন শুনা প্ৰাণে চৰি মূৰ বাক্যে দিও মন হে ভাৰ্যা তুমি মোৰ মন কথালৈ অকণমান মনোযোগ দিয়া কেনমতে ঋষিৰ মই খুজি বহু ধাৰ কেনমতে বংশক মই কৰিব উদ্ধাৰ মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰিম বংশটো কেনেকৈ উদ্ধাৰ মই হতাশ হৈ গৈছোঁ মোৰ মুখৰ মাত হেৰাই গৈছে যিটো সময়ত স্বামী হতাশ হৈছে মাত হেৰাই গৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে স্বামীক সাহস যোগাবৰ কাৰণে শৈবাই কেনেকৈ উত্তৰ দিলে স্বামীৰ বচন শুনি শৈবা প্ৰাণে চৰি স্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিছে যিটো সময়ত স্বামী হতাশ হৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে তেওঁ সাহস পাইছে প্ৰেৰণা পাইছে আৰু কি বুলি ক'লে ৰাজা নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আন নিশ্চিন্তিও দিও দক্ষিণা ভয় নকৰিবা মহাৰাজ সত্যতকৈ ধৰ্ম নাই দক্ষিণা দি দিয়া ৰজাই কৈছে মই ক'ৰ পৰা দিম মোৰ হাততো এপইচাও নাই উত্তৰত কি বুলি কৈছে আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ আতপৰে আন উপায় নেদেখো আৰু মোক বিক্ৰী কৰি হ'লেও তুমি ধৰ্ম ৰক্ষা কৰা আমাৰ সিমানলৈ যাবগৈ নালাগে বাৰু দেই বিক্ৰী কৰিবগৈ নালাগে কিবা কাৰণত কিবা পৰিস্থিতিত যদি স্বামী কেতিয়াবা হতাশ হ'বলগীয়া হয় ভাৰ্যাই অন্ততঃ ক'ব জানিব লাগিব কি বুলি আপুনি ইমান হতাশ কিয় হৈছে আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো গতিকে দুখক অতিক্ৰমী সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা ধৈৰ্য ধৰক ঈশ্বৰে কৃপা কৰিব কেতিয়াবা কিবা পৰিস্থিতিত ভাৰ্যাও হতাশ হ'ব পাৰে তেনেকুৱা পৰিস্থিতি আহি যাব পাৰে তেতিয়া স্বামীয়েও ক'ব পাৰিব লাগিব তুমি ইমান হতাশ কিয় হৈছা আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো গতিকে দুখক অতিক্ৰমী সুখক প্ৰতিষ্ঠা কৰাই জন্মৰ সাৰ্থকতা গতিকে ধৈৰ্য ধৰা কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি সেহি হেতু কতো কতো ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী কতো অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিয়ে ঘূৰে নৰকে ঠানিয়া
স্বামীবিলাকক বেদে দুটা ভাগত বিভক্ত কৰিছে, ধৰ্মিনী নাৰী আৰু অধৰ্মিনী নাৰী। এতিয়া ধৰ্মিনী নাৰীয়ে স্বামীক কেতিয়াও বিপথে যোৱাটো সহ্য নকৰে। আপোনাৰ বিতুল দাসে 15 দিনৰ বা 10 দিনৰ আগতে আজি ভাগৱত অনুষ্ঠানলৈ বা এই 4 দিনীয়া কাৰ্যসূচীলৈ মাতি থৈ আহিছিলে। দুঘৰত মাতোতে স্বামী স্ত্ৰী 2 ঘৰতে উপস্থিত আছিলে। পিছে প্ৰথম ঘৰৰ স্বামীয়ে মানে নিমন্ত্ৰণৰ কথাটো পাহৰি থাকিলে। বাৰীত কাম কৰি আছে, 9টা বাজি গ'ল, 10টা বাজি গ'ল। হেৰি আপোনাক বিতুলে কেলে ভাগৱতলৈ মাতি গৈছে পাহৰিলে নেকি? পাহৰিলোঁ বুজিছেনে, যাওক আপুনি এতিয়া কাম এৰক, গা পা ধুই সোনকালে ভাগৱতলৈ যাওক। এই বুলি যিগৰাকী আয়ে স্বামীক ধৰ্ম ভক্তি অনুষ্ঠানলৈ প্ৰেৰণা যোগাই আগবঢ়াই পঠিয়াও, তেওঁ ঘৰতে থাকি আধা পুণ্য পাব। দ্বিতীয় ঘৰৰ আকৌ স্বামীৰ মনত আছে ভাৰ যায় পাহৰিলে। স্বামীয়ে পিন্ধি ওলাই আহিবৰ কাৰণে ওলাওঁতেই ভিতৰৰ পৰা আহি দেখিলে দেখোন এওঁ কাণত গামোচা চেলেং লৈ একেবাৰে ভকতি হৈ হেৰি কোনফালে যায়নো বোলে কেলে বিতুলে মাতি থৈ গৈছিলে ভাগৱতলৈ, তালৈ যাইছে। ঠক এতিয়া আমাৰ ভাগৱত শুনিলে কাম নহ'ব, আমুক কাম আছে, আপুনি কৰিবলৈ নোৱাৰে যাব। এই বুলি যিগৰাকী ভাৰ যায় বাধা দি ৰাখিব, তেওঁ নিজেও নৰকলৈ যাব, স্বামীকো নৰকলৈ। যাৰ কাৰণে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত এই তথ্য কি বুলি কৈছিল, গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, অমিষ্ট বাক্য কৰি তাক কৰুণী বাৰণ। গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মোৰ স্বামীয়ে যদি কিবা ভুল পথে যোৱা দেখোঁ, মই মিষ্ট বাক্য কৰি সাৱলীলভাৱে তেওঁক সৎ পথলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰোঁ। বোলে কেনেকুৱা ভুল পথত গ'লে অগ্ৰাধিকাৰ দিয়া, বোলে কলি থকা ঠাইলৈ। কলি ক'ত থাকে? বোলে পৰীক্ষিতে কলিত ঠাই দিছে জোৱা পাখা, মদ ভাং খোৱা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। কাৰণ বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, মই বিবাহ পাশত আবদ্ধ হোৱাৰ দিনাখনেই তেওঁ মই অৰ্ধাংগিনী হিচাপে পৰিচিত হ'লোঁ। গতিকে পাপ পুণ্যৰ আধা, ইজনৰ পাপৰ আধা সিজনে, ইজনৰ পুণ্যৰ আধা সিজনে পায়। যাৰ কাৰণে আমি বাস্তৱত ডাক্তৰে বিয়া কৰা মানুহজনীক ডাক্তৰণী বুলি কয়, মাষ্টৰে বিয়া কৰা মানুহজনীক মাষ্টৰণী বুলি কয়। আচলতে ডাক্তৰণী মাষ্টৰণী তেওঁ হয় জানো? নহয়, আধা উপাধিটো এনেই পাই যায়। গতিকে ঠিক তেনেকৈ পাপ পুণ্যৰো আধাটো পাই যাব। বেয়া কাম কৰিলে এজনী কাৰ ভাৰ্যা, বেয়া কাম কৰিলে এজন কাৰ স্বামী আৰু স্ত্ৰীৰ নামটো সংলগ্ন হৈ থাকে। সেইকাৰণে গুৰুজনক কৈছিল বোলে তুমি আৰু কেনেকুৱা ভুল কামত গ'লে তুমি অগ্ৰাধিকাৰ দিয়া, বোলে কলি থকা ঠাইলৈ। বোলে কলি ক'ত থাকে? মদ ভাং খোৱা, জোৱা পাখা খেয়া, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধিলোম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছদে, মদ খালে মানে সৎবুদ্ধি বিনাশ হয়, অসৎ বুদ্ধি পালে গতি কৰে। মোৰ স্বামী যাতে নিচাযুক্ত বস্তু খাই সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ যাব নালাগে, তাৰ কাৰণে মই সদায় তেওঁক ভাল উপদেশৰ দ্বাৰা আগবঢ়াই আনো। বৰ সুন্দৰ হৈছে পানী আনা। 3টা কাঠিৰ এপল পানী আৰু এপল মাটি আনি পেলাই তেমনি যান বন্ধ কৰি ধোৱা উদাহৰণ আমাক দেখুৱাই থৈ গৈছে। এই তথ্যবিলাক আমাৰ ভাগৱতৰ মাজেদি আমাক দি আছে, এইখিনি আমি জানিব লাগিব। গতিকে এতিয়া আমাৰ 8 প্ৰকাৰ সদাচাৰৰ ভিতৰত আমি কি ক'লোঁ? কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ, এইকেইটা আমি ক'লোঁ। এই 8টা থাকিব লাগিব। আৰু আইসকলৰ 7টা গুণৰ কীৰ্তি, চিৰি, বাকৈশ্য, নাৰীনাং, ধীতি, মেধা, কামবিলাক তৎপৰতাই কৰিব পৰা গুণটো আইসকলৰ। কিছুমান আয়ে কৰিম নকৰিম এৱহেলা কৰি কামবিলাক পিছুৱাই থাকে। গতিকে সেইটো হ'ব নালাগে। আইসকল সদায় মেধা গুণ সম্পন্ন, তৎপৰতাই কামবিলাক কৰি আজৰি কৰিব লাগে। মেধা, স্মৃতি, মনত থকা ঘৰখনত কি আছে কি নাই এই গুণটো থাকিব লাগে। কিছুমান আয়ে কি কৰে, আবেলি মানে স্বামীয়ে হাতত মোনাটো দি পেলাই বস্তু কেইটামান এইকেইটা নাই বুলি কয়। স্বামীয়ে বজাৰ কৰি আনি ঘৰত গধূলা সোমোৱাৰ লগে লগে কয় বোলে হেৰি নহয় আৰু 2টামান থাকি গ'ল নহয়, কি চাহপাত আৰু হালধি, তুমি একেবাৰে নকলা কেলে? আকৌ এতিয়া মই বজাৰলৈ যাম কেনে, বিতৰ্ক হৈ যায়। গতিকে আইসকলে ঘৰখনত কি আছে কি নাই ক'ব পৰা গুণটো আইসকলৰ লাগিব। কোনটো বস্তু ক'ত আছে বিচাৰিলে ঘপকৈ আনি দিব পৰা গুণটো আইসকলৰ লাগে। তেতিয়া ঘৰখন সুশৃংখলভাৱে আগবাঢ়ি যায়। আৰু ক্ষমা, আমাৰ আইসকলৰ ক্ষমা গুণটোৰ নিতান্ত প্ৰয়োজন। আইসকল যদি ক্ষমা গুণ সম্পন্ন হয়, সেইখন ঘৰত কেতিয়াও কাজিয়া পেচাল বা অশান্তিৰ পৰিৱেশৰ সৃষ্টি নহয়।
আমাৰ আইসকলৰ ক্ষমা গুণটো কেনেকুৱা হ'ব লাগে? দ্ৰৌপদীৰ দৰে।